নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰটিএছআৰটি ক্লাছত। আজি আমি একাউণ্টেঞ্চি MCQ ভিডিঅ'ৰ পাৰ্ট 2 লৈ আহিছোঁ, গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে দ্য ৰিয়েল একাউণ্টছ আৰ একাউণ্টছ অফ এছেটছ, লাইবিলিটিজ এণ্ড হোৱাট। মানে আমাৰ কথাটো হৈছে, আমি আগতো কথা পাতিছিলোঁ যে তিনিটা আমাৰ একাউণ্ট থাকে, ৰিয়েল একাউণ্ট, পাৰ্চনেল একাউণ্ট আৰু নমিনেল একাউণ্ট। তো ইয়াত আমাৰ ৰিয়েল একাউণ্টৰ কথাটো সুধিছে যে ৰিয়েল একাউণ্টটো যোনটো আছে সেইটোত এছেটছ থাকে, লাইবিলিটিজ থাকে আৰু এই চাৰিটাৰ ভিতৰত কোনটো থাকে, এক্সপেন্সেছ থাকে নে নাথাকে, ৰেভিনিউজ থাকে নে নাথাকে, কেপিটেল থাকে নে নাথাকে, ড্ৰয়িং থাকে নে নাথাকে। এতিয়া আপোনালোকে এই গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব লাগিব, কাৰণ এই প্ৰশ্নটোত আপোনাক ৰিয়েল একাউণ্টৰ এইকেইটা এক্সাম্পল দিছে বা ৰিয়েল একাউণ্ট সুধিছে, ক'ৰবাত নমিনেল একাউণ্ট সুধিব পাৰে, ক'ৰবাত আপোনাক পাৰ্চনেল একাউণ্টৰ বিষয়ে সুধিব পাৰে। গতিকে আপোনাৰ গোটেইখিনি জানাটো প্ৰয়োজন। এতিয়া এক্সপেন্সেছ যোনটো আছে, এক্সপেন্সেছটো আপোনাৰ নমিনেল একাউণ্ট হয়। ৰেভিনিউজ যোনটো আছে সেইটো আপোনাৰ নমিনেল একাউণ্ট হয়। ড্ৰয়িং যোনটো আছে এইটো আপোনাৰ পাৰ্চনেল একাউণ্ট হয়। ড্ৰয়িং মানে কি, ধৰি লওক এজ এ পাৰ্টনাৰ আপুনি পাৰ্টনাৰশ্বিপ ফাৰ্ম এটাত আপুনি কেপিটেল ইনভেষ্ট কৰিছে, আদাৰৱাইজ আপুনি প্ৰপাৰাইটাৰশ্বিপ বিজনেছত আপুনি নিজে কিবা এটা কি কৰিছে, বিজনেছৰ কাৰণে কেপিটেল ইনভেষ্ট কৰিছে। তাৰ পৰা যেতিয়া আপুনি পইচা আকৌ বিজনেছৰ পৰা উলিয়াই লৈ যাব, সেইটোক ড্ৰয়িং বুলি কোৱা হয়। গতিকে সেইটো পাৰ্চনেল একাউণ্ট হয়। ধৰি লওক তিনিজন পাৰ্টনাৰ আছে, A, B and C, এটা বিজনেছ পাৰ্টনাৰশ্বিপ ফাৰ্ম তেওঁলোকে খুলিছিলে, সকলোৱে 50,000 টকা দি পেলাই ইনভেষ্ট কৰি, হয়নে? সকলোৱে 50,000 টকা ইনভেষ্ট কৰি এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম তেওঁলোকে খুলিছিলে। তো এই 50,000 টকাটো এৰ নামত আৰু বিৰ নামত আৰু চিৰ নামত আমি বিজনেছ একাউণ্টছত দেখাম। যেতিয়া একাউণ্টছত দেখাম তো এৰ যোনটো একাউণ্ট হ'ব এইটো এটা পাৰ্চনেল একাউণ্ট হ'ব, বিৰ যোনটো একাউণ্ট হ'ব এইটো এটা পাৰ্চনেল একাউণ্ট হ'ব আৰু চিৰ যোনটো একাউণ্ট হ'ব এইটো এটা পাৰ্চনেল একাউণ্ট হ'ব। গতিকে সেই পাৰ্চনেল একাউণ্টৰ পৰা যেতিয়া ড্ৰয়িং কৰিব, 5,000 ধৰি লওক যোনজন আছে, এইজনে কি কৰিছে, 5,000 টকা এটা উইড্ৰ কৰিছে, গতিকে সেইটোক ড্ৰয়িং বুলি কোৱা হ'ব। তো সেই পাৰ্চনেল একাউণ্টৰ পৰা সেইটো মাইনাছ হ'ব। গতিকে ড্ৰয়িংটো পাৰ্চনেল একাউণ্ট হ'ব। এক্সপেন্স, ৰেভিনিউজ, ইনকামছ, গেইনছ এটচেট্ৰা আৰ নমিনেল একাউণ্ট। তো এইটো এটা নমিনেল একাউণ্ট হ'ব। তো আমাৰ যোনটো ৰিয়েল একাউণ্ট সেইটো কোনটো হ'ব, কেপিটেল। তো অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, কেপিটেল ইজ আৱাৰ ৰিয়েল একাউণ্ট। নেক্সট কি আছে চাওক, if a transaction is completely omitted from the books of accounts, will it affect the agreement of trial balance? কৈছে যদি এটা ট্ৰানজেকশ্যন, যদি এটা লেনদেন কমপ্লিটলি যদি অমিট হৈ যায়, অমিট হৈ যোৱা মানে কমপ্লিটলি যদি কোনো ৰেকৰ্ডেই কৰা নহয়, যদি কমপ্লিটলি আউট অফ দ্য ৰেকৰ্ড থাকি যায়, কোনোবা এটা ট্ৰানজেকশ্যন যোনটো যোনে একাউণ্টেণ্টজনে লিখাৰ কাম আছিলে তেওঁৰ, সেই ট্ৰানজেকশ্যনটো তেওঁ বহীত লিখাই নাই। গতিকে তেনেকুৱা যদি হয়, ট্ৰায়েল বেলেঞ্চৰ এগ্ৰিমেণ্টত কিবা এফেক্ট হ'বনে নহ'ব। তাৰমানে কৈছে ট্ৰায়েল বেলেঞ্চটো যেতিয়া থাকে, ট্ৰায়েল বেলেঞ্চৰ আমাৰ ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চ দুটা থাকে। তো ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চ আমাৰ মিলিব লাগে, লাষ্টত গৈ পেলাই আমাৰ টেলি কৰিব লাগে, হয়নে? তো এই ট্ৰায়েল বেলেঞ্চৰ যোনটো টেলি কৰাৰ বা এইটোক এগ্ৰিমেণ্ট বুলি কয়, এই এগ্ৰিমেণ্টৰ কথাটোত কিবা এফেক্ট হ'বনে নাই যদি আমি এটা ট্ৰানজেকশ্যন কমপ্লিটলি অমিট কৰি দিওঁ। তো চাওক, ইয়াত উত্তৰ হ'ব যে ন'। ট্ৰায়েল বেলেঞ্চৰ যদি এগ্ৰিমেণ্টৰ কথা আহে, তেতিয়া যদি এটা ট্ৰানজেকশ্যন আমি কমপ্লিটলি অমিট কৰি দিওঁ, তেন্তে আমাৰ কোনো ধৰণৰ কি নাহে, আমাৰ কোনো এফেক্ট ট্ৰায়েল বেলেঞ্চত নাহে। কিয় নাহে? ধৰি লওক আমাৰ যেতিয়া আমি যেতিয়া এটা ট্ৰানজেকশ্যনৰ বিষয়ে কওঁ, তাত দুটা ছাইড থাকে, ডেবিট এণ্ড ক্ৰেডিট। দুটা একাউণ্টক এটা কি কৰে, এটা ট্ৰানজেকশ্যনে এফেক্ট কৰে, হয়নে নহয়? তো যদি দুটা একাউণ্টক এফেক্ট কৰে, তেতিয়াহ'লে ধৰি লওক এটা ছাইড যদি আমি ক'ৰবাত এণ্ট্ৰি কৰিলোঁ, আনটো ছাইড কৰা নাই, তেন্তে আমাৰ ধৰি লওক ডেবিট বেলেঞ্চটো আমি লিখিলোঁ কিন্তু ক্ৰেডিট বেলেঞ্চটো লিখা নাই, তেতিয়া ডেবিটৰ টোটেলটো বেছি হৈ থাকিব, ক্ৰেডিটৰ টোটেলটো কম হৈ থাকিব, তেতিয়া এগ্ৰিমেণ্ট নহয়। কিন্তু যদি আমি এটা ট্ৰানজেকশ্যন কমপ্লিটলি অমিট কৰি দিছোঁ, ডেবিটতো লিখা নাই, ক্ৰেডিটতো লিখা নাই, ক'তো লিখা নাই, কমপ্লিটলি অমিট কৰি দিয়াৰ মিনিং এইটোৱে যে সেই ট্ৰানজেকশ্যনটো ক'তো লিখাই হোৱা নাই। যদি লিখা হোৱা নাই, তেন্তে আমাৰ এই ট্ৰায়েল বেলেঞ্চৰ এগ্ৰিমেণ্টত কোনো প্ৰব্লেম নহয়, ট্ৰায়েল বেলেঞ্চ মিলি থাকিব। মানে আমি যদি ওপৰে চাওঁ, ট্ৰায়েল বেলেঞ্চটো মিলি থাকিব। আমি ট্ৰায়েল বেলেঞ্চটো কিয় চাওঁ? ট্ৰায়েল বেলেঞ্চটো আমি চাওঁ যে এৰিথমেটিক একিউৰেচি বা মেথামেটিকেল একিউৰেচি আমি চাবলৈ, একাউণ্টছবিলাকৰ আমি যোনবিলাক একাউণ্টছ মেইনটেইন কৰিছোঁ, যোনবিলাক আমি লেজাৰ একাউণ্ট মেইনটেইন কৰিছোঁ, সেই লেজাৰ একাউণ্টবিলাকৰ এৰিথমেটিকেল একিউৰেচি কিমান সেইটো চাবলৈ আমি ট্ৰায়েল বেলেঞ্চ বনাওঁ। যদি দুয়োটা ছাইড ডেবিট এণ্ড ক্ৰেডিট মিলি থাকে, যদি সমান হয় টোটেলটো, তেতিয়া আমি ক'ব পাৰোঁ যে এৰিথমেটিকেল একিউৰেচিটো ঠিক আছে। কিন্তু এতিয়া ধৰি লওক 500 টকাৰ এটা ট্ৰানজেকশ্যন আছিলে, সেইটো ডেবিটত 500 টকা হ'ব লাগিছিলে আৰু ক্ৰেডিটতো 500 টকা হ'ব লাগিছিলে। যেতিয়া ডেবিট ক্ৰেডিটত 500 টকা হ'ব লাগিছিলে, তেতিয়া যোনটো আমাৰ টোটেল হ'লহেঁতেন, আমি এই ট্ৰানজেকশ্যনটো কমপ্লিটলি যদি অমিট কৰি দিওঁ, তেন্তে এই টোটেলত 500 টকা কম আহিব, আকৌ এই টোটেলতো 500 টকা কম আহিব। আল্টিমেটলি কি হ'ব, ডেবিট ক্ৰেডিট বেলেঞ্চটো মিলি থাকিব, 500 টকা কম আহিব, কিন্তু দুইফালে মিলি থাকিব। গতিকে আমি যদি ওপৰে চাওঁ, তাৰ পৰা আমি গম নাপাম যে এই বস্তুটো কিবা এগ্ৰিমেণ্টত প্ৰব্লেম হৈছে নে নাই। কোনো প্ৰব্লেম নহয়, এগ্ৰিমেণ্ট মানে মিলি যোৱাটো মিলিব, কিন্তু সেই ট্ৰানজেকশ্যনটো যে অমিট কৰি দিছোঁ সেইটো আমি ইয়াত গম নাপাম। তো ইয়াত আমাক প্ৰশ্নটোৰ উত্তৰ হ'ব যে ন', যদি আমাৰ কমপ্লিটলি অমিট কৰি দিয়া যায় এটা ট্ৰানজেকশ্যন, তেন্তে আমাৰ ট্ৰায়েল বেলেঞ্চৰ এগ্ৰিমেণ্টত কোনো প্ৰব্লেম নহয়।
নেক্সট কি আছে চাওক, ডেছ ইজ দ্য কমন বেছ ফৰ প্ৰিপেয়াৰিং এ ট্ৰায়েল বেলেঞ্চ। তো কমন বেছৰ কথা সুধিছে, এটা ট্ৰায়েল বেলেঞ্চ প্ৰিপেয়াৰ কৰাৰ কাৰণে আমাৰ কমন বেছ বা আমি ক'ৰ পৰা আমি ট্ৰায়েল বেলেঞ্চ বনাওঁ এইটো সুধিছে। অপশ্যন আছে লেজাৰ একাউণ্ট, জেনেৰেল জাৰ্নেল, স্পেচিয়েলাইজ জাৰ্নেল নে বেলেঞ্চ শ্বীট। তো এইটো যদি আপুনি ইলিমিনেট কৰে এনেও বেলেঞ্চ শ্বীটটো কাটা যাব। বেলেঞ্চ শ্বীটটো আমি আটাইতকৈ লাষ্টত বনাওঁ। আমাৰ একাউণ্টিং যোনবিলাক প্ৰচেছ আছে, আমাৰ একাউণ্টিং প্ৰচেছটোৰ আটাইতকৈ লাষ্টত আমি ফাইনেল একাউণ্টছ বনাওঁ, আৰু সেই ফাইনেল একাউণ্টছত আমি বেলেঞ্চ শ্বীট বনাওঁ, হয়নে? জাৰ্নেল একাউণ্টটো কোনটো হয়, জেনেৰেল জাৰ্নেল বা স্পেচিয়েলাইজ জাৰ্নেল। জাৰ্নেল এণ্ট্ৰি কেতিয়া হয়, যেতিয়া এটা ট্ৰানজেকশ্যন হৈ যায় ভাউচাৰৰ পৰা আমি কি কৰোঁ, জাৰ্নেল এণ্ট্ৰি কৰোঁ। মানে প্ৰথম আমি এইটো কৰোঁ, প্ৰথম আমি এই কামটো কৰোঁ, আটাইতকৈ লাষ্টত এই কামটো কৰোঁ। কিন্তু ট্ৰায়েল বেলেঞ্চ আমি ক'ৰ পৰা বনাওঁ, ট্ৰায়েল বেলেঞ্চ আমি লেজাৰ একাউণ্টৰ পৰা বনাওঁ। তো আমাৰ ইয়াৰ উত্তৰ হ'ব লেজাৰ একাউণ্ট। লেজাৰ একাউণ্ট মানে কি হয়, যেনেকৈ প্ৰতিটো পাৰ্টি, এটা ট্ৰানজেকশ্যনে প্ৰতিটো পাৰ্টি যাক এফেক্ট কৰে তাৰ কাৰণে এটা লেজাৰ একাউণ্ট বনোৱা হয়। ধৰি লওক আপুনি এটা মেচিনাৰী কিনিছে, তো এই মেচিনাৰী এটা লেজাৰ একাউণ্ট থাকিব, যে কিমান মেচিনাৰী কিনিলে, হয়নে? এই মেচিনাৰীৰ এটা ডিটেইল লেজাৰ একাউণ্ট থাকিব। ধৰি লওক চেলাৰিজৰ কাৰণে এটা লেজাৰ একাউণ্ট থাকিব। ধৰি লওক আপোনাৰ কেপিটেলৰ কাৰণে এটা লেজাৰ একাউণ্ট থাকিব। তো এনেকুৱা যিমানবোৰ আমাৰ আইটেম আছে, যিমানবোৰ আইটেম আমি বেলেঞ্চ শ্বীটত বা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ, ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট বা প্ৰফিট এণ্ড লছ একাউণ্ট বা ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্টত আমি দেখা পাওঁ, যিমানবোৰ আইটেম আমি দেখা পাওঁ, এই গোটেইকেইটাৰ এটা লেজাৰ একাউণ্ট থাকে। তো এই লেজাৰ একাউণ্টৰ যোনবিলাক বেলেঞ্চ থাকে, সেই বেলেঞ্চবিলাকেই আমি ক'ত লিখোঁ, ট্ৰায়েল বেলেঞ্চত লিখোঁ। লেজাৰ একাউণ্টৰ বেলেঞ্চ আইদাৰ আপোনাৰ ডেবিট বেলেঞ্চ হ'ব, নহ'লে ক্ৰেডিট বেলেঞ্চ হ'ব। যদি ডেবিট বেলেঞ্চ হয়, যিকেইটা একাউণ্টৰ ডেবিট বেলেঞ্চ হয়, যেনেকৈ কেছ বা বেংক, যোনবিলাক আমাৰ এছেট হয়, এছেটৰ আমাৰ কি হয়, ডেবিট বেলেঞ্চ হয়। লাইবিলিটিছৰ আমাৰ ক্ৰেডিট বেলেঞ্চ হয়। তো এছেটবিলাকৰ যেনেকৈ আমাৰ ধৰি লওক লেণ্ড এণ্ড বিল্ডিংছ বুলি এটা একাউণ্ট যদি আমি কৰোঁ, তাৰ আমাৰ ভেলুটো সদায় কি হ'ব, ডেবিট বেলেঞ্চত হ'ব। চ' ডেবিট বেলেঞ্চ হ'ল ইয়াৰ যোনটো ডেবিট বেলেঞ্চ, যিমান বেলেঞ্চ হ'ব, থাকি যাব যিমান লাষ্টত বেলেঞ্চ, সেই বেলেঞ্চটো আমি ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত লিখিম, হয়নে? তেনেকেই আমি কি বনাওঁ, ট্ৰায়েল বেলেঞ্চ বনাওঁ। তো ট্ৰায়েল বেলেঞ্চ বনোৱাৰ কমন বেছটো আমি ক'ব পাৰোঁ যে লেজাৰ একাউণ্ট আৰ দ্য কমন বেছ ফৰ প্ৰিপেয়াৰিং ট্ৰায়েল বেলেঞ্চ। এতিয়া নেক্সট কি আছে চাওক, 4 নম্বৰ আছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট এ ট্ৰায়েল বেলেঞ্চ। ট্ৰায়েল বেলেঞ্চৰ বিষয়ে কোনটো শুদ্ধ বা সত্য বুলি সুধিছে। কৈছে যে ইট লিষ্ট ডাউন দ্য বেলেঞ্চেছ অফ একাউণ্টছবিলাকৰ বেলেঞ্চবিলাকক লিষ্ট ডাউন কৰা হয় ইয়াত। ইট লিষ্ট ডাউন দ্য বেলেঞ্চেছ অফ এ বেলেঞ্চ শ্বীট। ইট ইজ এ কাইণ্ড অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ইট ইজ নট এ পাৰ্ট অফ একাউণ্টিং চাইকেল। তো চাওক, ইলিমিনেট কৰক, একাউণ্টিং চাইকেলৰ পাৰ্ট নহয় বুলি কৈছে ট্ৰায়েল বেলেঞ্চত। এইটো কেনেকৈ হ'ব পাৰে? ট্ৰায়েল বেলেঞ্চ হ'লে তাৰপিছতহে ট্ৰায়েল বেলেঞ্চৰ পৰাহে আমি চাই ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট বনাব পাৰোঁ। গতিকে ট্ৰায়েল বেলেঞ্চ ইজ এ ইম্পৰ্টেণ্ট পাৰ্ট অফ একাউণ্টিং চাইকেল। তো এইটো আমাৰ ভুল আছে। ইট ইজ এ চি নম্বৰ কৈছে ইট ইজ এ কাইণ্ড অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। এইটো ফাইনেন্সিয়েল ষ্টেটমেণ্ট নহয়, ফাইনেন্সিয়েল ষ্টেটমেণ্টটো আমাৰ বেলেঞ্চ শ্বীট হয়। গতিকে এইটো ভুল আছে। বি নম্বৰ কৈছে যে ইট লিষ্ট ডাউন দ্য বেলেঞ্চেছ অফ এ বেলেঞ্চ শ্বীট। বেলেঞ্চ শ্বীটৰ পৰা বেলেঞ্চবিলাক লিখা হয়। বেলেঞ্চ শ্বীটৰ পৰা বেলেঞ্চ লিখা নহয়, বেলেঞ্চ শ্বীটটো ফাইনেল একাউণ্টছ হয়, লাষ্টত বনোৱা হয়। তো তাৰ পৰা চাই ট্ৰায়েল বেলেঞ্চ বনোৱা নহয়। ইয়াত এই নম্বৰটো উত্তৰ হ'ব যে ইট লিষ্ট ডাউন দ্য বেলেঞ্চেছ অফ একাউণ্টছ। আমি আগৰ প্ৰশ্নটোতো আলোচনা কৰিলোঁ যে একাউণ্টছবিলাকৰ যোনটো বেলেঞ্চ থাকে, আইদাৰ ডেবিট বেলেঞ্চ অৰ ক্ৰেডিট বেলেঞ্চ, এইটো আমি ট্ৰায়েল বেলেঞ্চলৈ লৈ যাওঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি আছে? 5 নম্বৰ কৈছে যে ডেবিট বেলেঞ্চ ইজ ইকুৱেল টু ক্ৰেডিট বেলেঞ্চ ইন এ ট্ৰায়েল বেলেঞ্চ ইণ্ডিকেটছ ডেট। যদি আমাৰ ট্ৰায়েল বেলেঞ্চৰ ডেবিট আৰু ক্ৰেডিট ছাইডটো মিলি যায়, আমি প্ৰথম প্ৰশ্নটো কৰোঁতে এইটোৰ এটা আইডিয়া আপোনালোকক দিছোঁ, আপোনালোকে এইটোৰ উত্তৰ কৰিব পাৰিব লাগে। যদি আমাৰ ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চ, এটা ট্ৰায়েল বেলেঞ্চৰ ডেবিট আৰু ক্ৰেডিট ছাইড যদি মিলি যায়, তেন্তে কি ইণ্ডিকেট কৰে? সেইটোৱে কি ইণ্ডিকেট কৰে? আমি কি কৈছিলোঁ যে এৰিথমেটিকেল বা মেথামেটিকেল একুৰেচি আমি দেখা পাওঁ। তো ইয়াত অপশ্যনবিলাক চালে আমি গম পাম। ইয়াত কৈছে যে ন' এৰ'ৰ ইন ৰেকৰ্ডিং ট্ৰানজেকশ্যন ৰেকৰ্ড কৰোঁতে কোনো এৰ'ৰ হোৱা নাই। বি নম্বৰ কৈছে ন' এৰ'ৰ ইন পষ্টিং এণ্ট্ৰিজ টু লেজাৰ একাউণ্টছ। যেতিয়া আমি ট্ৰানজেকশ্যন ৰেকৰ্ড কৰা মানে জাৰ্নেল, হয়নে? আৰু ছেকেণ্ডটো কৈছে যে লেজাৰ একাউণ্টলৈ পষ্টিং কৰাৰ সময়ত কোনো এৰ'ৰ হোৱা নাই। চি নম্বৰ কৈছে একাউণ্ট বেলেঞ্চেছ আৰ কাৰেক্ট, একাউণ্টৰ বেলেঞ্চবিলাক কাৰেক্ট। আৰু ডি নম্বৰ কৈছে মেথামেটিকেলি কেপিটেল এণ্ড লাইবিলিটিছ, কেপিটেল প্লাছ লাইবিলিটিছ ইজ ইকুৱেল টু এছেট। মেথামেটিকেলি এই শব্দটো আছে, এইটো আপোনালোকৰ কি ৱৰ্ড হ'ব লাগে? এৰিথমেটিকেল বা মেথামেটিকেল একুৰেচি আমাৰ ট্ৰায়েল বেলেঞ্চৰ এগ্ৰিমেণ্টৰ পৰা আমি গম পাওঁ। গতিকে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কি আছে? ট্ৰায়েল বেলেঞ্চ ইজ কমনলি প্ৰিপেয়াৰ। ট্ৰায়েল বেলেঞ্চ কমনলি কেতিয়া প্ৰিপেয়াৰ কৰা হয়? অপশ্যন আছে যে ফ্ৰিকুৱেণ্টলি ডিউৰিং দ্য ইয়াৰ, যিকোনো টাইমত বনোৱা হয়, ফ্ৰিকুৱেণ্টলি বনাই থকা হয় এটা বছৰৰ মাজতে। বি নম্বৰ কৈছে যে এট দ্য এণ্ড অফ এন একাউণ্টিং পিৰিয়ড, এটা একাউণ্টিং পিৰিয়ড শেষ হোৱাৰ পিছত বনোৱা হয়। চি নম্বৰ কৈছে এট দ্য এণ্ড অফ এ মান্থ, এটা মাহৰ শেষত বনোৱা হয়। আৰু ডি নম্বৰ কৈছে এট দ্য এণ্ড অফ এ ইয়াৰ, এটা বছৰৰ শেষত বনোৱা হয়। এতিয়া এইটো আপোনালোকে জানে যে এটা মাহৰ শেষত ট্ৰায়েল বেলেঞ্চ বনোৱা নহয় বা ফ্ৰিকুৱেণ্টলি যিকোনো সময়ত বনাই থকা নহয়। কিন্তু অপশ্যন বি আৰু ডিৰ মাজত বহুতে কনফিউজ হ'ব পাৰে যে ইয়াত কৈছে একাউণ্টিং পিৰিয়ড শেষ হোৱাৰ পিছত বনোৱা হয় বি নম্বৰত, আৰু ডি নম্বৰত কোৱা হৈছে যে এটা ইয়াৰ শেষ হোৱাৰ পিছত বনোৱা হয়। তো দুয়োটা প্ৰায় আমাৰ চিনোনিম হৈ যোৱাৰ নিচিনা হয় যে একাউণ্টিং পিৰিয়ড আৰু এটা ইয়াৰটো একেই হয়। তো এই বস্তুটোত অলপ ডিফাৰেঞ্চ আছে। একাউণ্টিং পিৰিয়ড বুলি কওঁতে আমি জেনেৰেলি 1 বছৰ বুলি ধৰি লওঁ যে একাউণ্টিং পিৰিয়ডটো আমাৰ 1 এপ্ৰিল, যিকোনো বছৰৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে 1 বছৰ সময়টো একাউণ্টিং পিৰিয়ড বুলি আমি জেনেৰেলি ধৰি লওঁ। বাট এইটো কেতিয়াবা ভেৰি কৰিব পাৰে। কি হ'ব পাৰে?
অলপ সালসলনি হ'ব পাৰে কেনেকুৱা আপুনি যদি মিড ইয়াৰত আপোনাৰ এটা বিজনেছ ষ্টাৰ্ট কৰিছে আপুনি 1 এপ্ৰিলত বিজনেছটো ষ্টাৰ্ট কৰিব তাৰ কোনো কথা নাই আপুনি কি কৰিছে নৱেম্বৰত ষ্টাৰ্ট কৰিছে অক্টোবৰত কৰিছে জুলাইত কৰিছে হয়নে তো যেতিয়া আপুনি কৰিছে তেতিয়াৰ পৰা ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আপোনাৰ একাউণ্টিং পিৰিয়ডটো কেতিয়া হ'ব 31 মাৰ্চত গৈ পেলাই আপোনাৰ একাউণ্টিং পিৰিয়ডটো শেষ হ'ব আপুনি য'ৰ পৰা আৰম্ভ কৰিছে তাৰ পৰা আৰম্ভ কৰি 31 মাৰ্চলৈকে তেতিয়া আপোনাৰ ফাৰ্ষ্টৰ একাউণ্টিং পিৰিয়ডটো হ'ব তো তেতিয়া আপুনি কি বনাব ট্ৰায়েল বেলেঞ্চ বনাব তো আমাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ইয়াত এই দুটাৰ মাজত আমাৰ বেছি কাৰেক্ট কোনটো অপশ্যন বি গতিকে আপুনি এইটো দিব নোৱাৰে যে এটা বছৰৰ পিছত কি কৰা হয় ট্ৰায়েল বেলেঞ্চ বনোৱা হয় কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা বছৰত নহওঁতে আমি ট্ৰায়েল বেলেঞ্চ বনাব লগা হ'ব পাৰে কেতিয়া যদি আমি বিজনেছটো মিড ইয়াৰৰ পৰা আৰম্ভ কৰিছোঁ বছৰটোৰ ক'ৰবাত মাজৰ পৰা আৰম্ভ কৰিছোঁ তো যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তাৰ পৰা আৰম্ভ কৰি 31 মাৰ্চলৈকে আমি কি বনাম একাউণ্টিং পিৰিয়ডটো বনাম আৰু সেই একাউণ্টিং পিৰিয়ডৰ শেষত আমি কি বনাম ট্ৰায়েল বেলেঞ্চ বনাম আৰু তাৰ পৰাই সেই একাউণ্টিং পিৰিয়ডৰ শেষতে আমি ট্ৰায়েল বেলেঞ্চৰ পৰা আমি কি বনাম ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট এগেইন বেলেঞ্চ শ্বীট যদি আমাৰ এইটো নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় তেন্তে আমি কি বনাম ইনকাম এণ্ড এক্সপেণ্ডিচাৰ আৰু ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট বনাম তাৰপিছত বেলেঞ্চ শ্বীট বনাম ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক কৈছে 7 নম্বৰ কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোয়িং উইল এফেক্ট দ্য এগ্ৰিমেণ্ট অফ এ ট্ৰায়েল বেলেঞ্চ তো ট্ৰায়েল বেলেঞ্চৰ এগ্ৰিমেণ্টত কোনটোৱে এফেক্ট কৰিব তাৰমানে ট্ৰায়েল বেলেঞ্চৰ ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চ মিলাৰ ক্ষেত্ৰত তলৰ কোনটোৱে এফেক্ট কৰিব কৈছে যে কমপ্লিট অমিশ্যন অফ এ ট্ৰানজেকশ্যন সেইটো প্ৰথম প্ৰশ্নটো মনত আছেনে কমপ্লিট অমিশ্যন যদি হৈ যায় কমপ্লিটলি অমিটেড যদি হৈ যায় এটা ট্ৰানজেকশ্যন যদি ক'তো লিখা নহয় তেন্তে এইটোৱে কোনো এফেক্ট নকৰে এইটোৱে কোনো এফেক্ট নকৰে দুয়োটা ছাইডে আমাৰ কি হ'ব কোনো এফেক্ট নকৰে তাৰপিছত কৈছে যে পাৰ্চিয়েল অমিশ্যন অফ এ ট্ৰানজেকশ্যন যদি পাৰ্চিয়েল অমিশ্যন কৰে মানে যদি আমাৰ কি কৰে কমপ্লিট অমিশ্যন হোৱা নাই এটা পাৰ্ট ধৰি লওক ৰেকৰ্ড কৰিছে আনটো পাৰ্ট ৰেকৰ্ড কৰা নাই সি নম্বৰ কৈছে এৰৰ অফ প্ৰিন্সিপলছ মিনছ আপোনাৰ কি হয় ধৰি লওক আপুনি এটা ট্ৰানজেকশ্যন ৰেকৰ্ড কৰিব লাগিছিল যে আপুনি কি কৰিছিলে কিবা এটা কিনিছিলে ধৰি লওক আপুনি পাৰ্চেছ কৰিছে তো পাৰ্চেজেছ একাউণ্ট ডেবিট আপোনাৰ পাৰ্চেজ একাউণ্টটো ডেবিট হৈছে কিন্তু আপুনি কি কৰিছিলে বেংক ট্ৰানজেকশ্যন কৰিছিলে UPI কৰিছিলে গুগল পে' কৰিছিলে বা যেনেকুৱাই হওক তো আপোনাৰ হ'ব লাগিছিল পাৰ্চেজেছ একাউণ্ট ডেবিট টু বেংক হ'ব লাগিছিলে এনেকুৱা কিন্তু আপুনি ভুলতে কি কৰিলে যে পাৰ্চেজ একাউণ্ট ডেবিট টু কেছ কৰি দিলে এইটো এটা এৰৰ ইন প্ৰিন্সিপল হ'ল তো যিমান টকা ট্ৰানজেকশ্যন আপুনি কৰিছিলে যে পাৰ্চেজ একাউণ্ট ডেবিট 500 টকা টু কেছ কৰি দিলে হয়নে আপোনাৰ কৰিব লাগিছিল বেংক আপুনি কৰি দিলে টু কেছ তো দুয়ো চাইডে আপোনাৰ কি হ'ব এক চাইডে আপোনাৰ তো আপুনি যেতিয়া কি কৰিলে পাৰ্চেজ একাউণ্ট ডেবিটটো আপুনি কৰিলে পাৰ্চেজ একাউণ্ট ডেবিটটো কেছ কৰিলে হয়নে কিন্তু আপুনি বেংক দি ট্ৰানজেকশ্যন কৰিছিলে তো যদি আপুনি কেছ কৰিলে তেতিয়াহ'লে আপোনাক দেখাব যে 500 টকা কেছত আপোনাৰ ট্ৰানজেকশ্যন হৈছে কিন্তু ট্ৰায়েল বেলেঞ্চৰ যোনটো আপোনাৰ ডেবিট এণ্ড ক্ৰেডিট চাইড সেইটো মিলি থাকিব এটা চাইডে 500 টকা ক্ৰেডিটত আহিব এটা চাইডে ডেবিটত আহিব গতিকে ডেবিট ক্ৰেডিট মিলি থাকিলে তো পাৰ্চিয়েল এৰৰ অফ প্ৰিন্সিপলৰ কাৰণে আপোনাৰ কি নহয় কোনো ট্ৰায়েল বেলেঞ্চ মিলাৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নহয় আৰু এটা আছে কম্পেনচেটিং এৰৰ মানে সেইটোৱে কয় যে ধৰি লওক আপুনি ইয়াত ক'ৰবাত এটা এৰৰ কৰিছে 5000 টকাৰ এটা এৰৰ কৰিছে কিন্তু বেলেগ এটা এৰৰ কৰাৰ পিছত আপোনাৰ 5000 টকাকো মিলি গৈছে ধৰি লওক আপুনি ইয়াত এৰৰ কৰিছিলে ডেবিট চাইডত লিখিব লাগিছিলে আপুনি 5000 টকা হয়নে 5000 টকা বা ধৰি লওক আপোনাৰ 500 টকা লিখিব লাগিছিলে ভুলতে আপুনি 5000 টকা লিখি দিলে তো আপোনাৰ 4500 এটা এৰৰ হৈ গ'ল কিন্তু বেলেগ ক'ৰবাত আপুনি সেম বস্তুটো আকৌ 4500 এটা এৰৰ কৰি মিলাই থৈছে এৰৰ কৰিয়ে আপুনি মানে জনাকে বা নজনাকে আপুনি মিলাই দিছে সেইটো কয় কম্পেনচেটিং এৰৰ তো কম্পেনচেটিং এৰৰ কৰিলেও আমাৰ এগ্ৰিমেণ্টত কোনো প্ৰব্লেম নহয় মিলি থাকে তো আমাৰ নিমিলিব ক'ত যোনটো আমাৰ পাৰ্চিয়েল অমিশ্যন অফ এ ট্ৰানজেকশ্যন কৰিলে আপোনাৰ ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চৰ মাজত কি হ'ব ডিফাৰেঞ্চ দেখা যাব ঠিক আছে এই কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি হ'ব পাৰ্চিয়েল অমিশ্যন অফ এ ট্ৰানজেকশ্যন নেক্সট কি আছে চাওক ইফ ডেবিট বেলেঞ্চ ইজ ইকুৱেল টু ক্ৰেডিট বেলেঞ্চেছ ট্ৰায়েল বেলেঞ্চ অনলি শ্ব'জ অৰ চেকছ দ্য ডেছ এণ্ড ইট ডাজ নট ইণ্ডিকেট ডেট ন' এৰৰ ৱেৰ মেড ডিউৰিং ৰেকৰ্ডিং এণ্ড পষ্টিং তো ইমান ডাঙৰ কাহিনীটোৰ মিনিং সেইটোৱে যে ট্ৰায়েল বেলেঞ্চৰ ডেবিট বেলেঞ্চ আৰু ক্ৰেডিট বেলেঞ্চ যদি মিলি থাকে তেন্তে সেইটোৱে অনলি কি শ্ব' কৰে সেইটোৱে অনলি এৰিথমেটিকেল একিউৰেচিটো শ্ব' কৰে এৰিথমেটিক একিউৰেচি শ্ব' কৰে বাকীকেইটা কিন্তু শ্ব' নকৰে এৰৰ অফ কমিশ্যন হ'বই পাৰে এৰিথমেটিকেলি যদি ট্ৰায়েল বেলেঞ্চটো মিলিও থাকে তেন্তে আপোনাৰ এৰৰ অফ কমিশ্যন বা অমিশ্যন অফ ইকনমিক ইভেণ্টছ আণ্ডাৰ ষ্টেটমেণ্ট অফ বেলেঞ্চ এইবিলাক হ'ব পাৰে এইবিলাক হ'লে কি নহয় আমাৰ এগ্ৰিমেণ্টত প্ৰব্লেম নহয় তো এৰিথমেটিকেল একিউৰেচি যোনটো এইটোৱেই খালি চেক কৰে হয়নে নেক্সট কি আছে চাওক 9 নম্বৰটো আছে যে হুইচ অফ দ্য ফলোয়িং একাউণ্ট উইথ নৰ্মেল বেলেঞ্চ ইজ শ্ব'ন এট দ্য ডেবিট ছাইড অফ এ ট্ৰায়েল বেলেঞ্চ তো কৈছে যে তলৰ কোনটোৱে ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত বেলেঞ্চ দেখুৱাব তো আপোনালোকে সদায় মনত ৰাখিব যোনটো আমাৰ 3টা একাউণ্ট আছিলে হয়নে ৰিয়েল একাউণ্ট নমিনেল একাউণ্ট আৰু কি আছিলে পাৰ্চনেল একাউণ্ট তো এইকেইটাৰ গল্ডেন ৰুল আছিলে নহয় এই গল্ডেন ৰুলখিনি আপোনালোকে চাব ৰিয়েল একাউণ্টৰ ক্ষেত্ৰত কি হয় নমিনেল একাউণ্টৰ ক্ষেত্ৰত কি হয় আৰু পাৰ্চনেল একাউণ্টৰ ক্ষেত্ৰত কি হয় ৰিয়েল একাউণ্ট মানে কমোডিটিজ বস্তু বাহিনীৰ কথা কোৱা হয় তো ৰিয়েল একাউণ্টৰ ক্ষেত্ৰত
ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গ'জ আউট হয়নে এইটো গল্ডেন ৰুল আছিলে নমিনেল একাউণ্টৰ ক্ষেত্ৰত ডেবিট অল লছেছ এক্সপেন্সেছ এটচেট্ৰা আৰু ক্ৰেডিট অল গেইনছ প্ৰফিটছ এটচেট্ৰা ইনকামছ এটচেট্ৰা পাৰ্চনেল একাউণ্টৰ ক্ষেত্ৰত কি আছিলে পাৰ্চনেল একাউণ্টৰ ক্ষেত্ৰত আছিলে ডেবিট দ্য ৰিচিভাৰ আৰু ক্ৰেডিট দ্য গিভাৰ এই তিনিটা আমাৰ গল্ডেন ৰুল আছিলে তো ইয়াৰ পৰা নমিনেল একাউণ্টৰ যোনটো এইটো আমি গম পাওঁ যে যিমান আমাৰ ইনকাম হ'ব যিমান আমাৰ প্ৰফিট হ'ব যিমান আমাৰ গেইন হ'ব সেইকেইটাক আমি ক্ৰেডিট ছাইডত লিখিম বা ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব যিমান আমাৰ লছেছ হ'ব যিমান আমাৰ এক্সপেন্সেছ হ'ব যিমান আমাৰ লছেছ আৰু এক্সপেন্সেছ হ'ব সেইবিলাক আমাৰ ডেবিট বেলেঞ্চ শ্ব' কৰিব তো ইয়াত যে কৈছে ৰেণ্ট ইনকাম একাউণ্ট এইটো কি শ্ব' কৰিব ৰেণ্ট ইনকাম আমাৰ সদায় ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব হয়নে তাৰপিছত এইটো আমাৰ নমিনেল একাউণ্টৰ কথা কৈছে আমাক সুধিছে ডেবিট বেলেঞ্চ কোনটোৱে শ্ব' কৰে ক্ৰেডিটৰ্ছ একাউণ্ট মানে কোনটো ক্ৰেডিটৰ্ছ একাউণ্ট মানে পাৰ্চনেল একাউণ্ট ঠিক আছে পাৰ্চনেল একাউণ্ট ক্ৰেডিটৰ একাউণ্ট সদায় ক্ৰেডিট বেলেঞ্চ শ্ব' কৰে ডেটৰ একাউণ্টটো ডেটৰ কি কৰে ডেবিট বেলেঞ্চ শ্ব' কৰে ক্ৰেডিটৰ একাউণ্টটো ক্ৰেডিট বেলেঞ্চ শ্ব' কৰে তাৰপিছত কি কৈছে আৰ্নড ইনকাম একাউণ্ট ঠিক আছে যোনটো ইনকাম আমি আৰ্ণ কৰা নাই এতিয়াও সেইটো ইনকামটো গতিকে আমাৰ ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব কি বেলেঞ্চ ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব তো আমাৰ ডেবিট বেলেঞ্চ শ্ব' কৰা ইয়াত এটাই আছে সেইটো হ'ল অপশ্যন ডি কেছ একাউণ্ট কেছ বেংক এইবিলাক আমাৰ কি শ্ব' কৰে ডেবিট বেলেঞ্চ শ্ব' কৰে ঠিক আছে নেক্সট কি আছে চাওক নেক্সট আছে হুইচ অফ দ্য ফলোয়িং একাউণ্ট উইথ নৰ্মেল বেলেঞ্চ ইজ শ্ব'ন এট দ্য ক্ৰেডিট ছাইড অফ দ্য ট্ৰায়েল বেলেঞ্চ আগৰ কুৱেশ্যনটোৰ নিচিনাই খালি তাত ডেবিট বেলেঞ্চো দিছিলে ইয়াত ক্ৰেডিট বেলেঞ্চো দিছিলে তো কেছ আৰু বেংক আমাৰ ডেবিট বেলেঞ্চ শ্ব' কৰে হয়নে ইকুইপমেণ্ট একাউণ্টটো আমাৰ ডেবিট বেলেঞ্চ শ্ব' কৰে এইটো এটা আমাৰ এছেট একাউণ্টে হয় এই গোটেইখিনি আমাৰ কাৰণে কি হয় এছেট হয় আৰু এছেট আমাৰ কি কৰে ডেবিট বেলেঞ্চ শ্ব' কৰে এক্ৰুড এক্সপেন্সেছ একাউণ্ট এইটো আমাৰ ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব তো অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ এক্ৰুড এক্সপেন্সেছ একাউণ্ট এক্ৰুড এক্সপেন্সেছ মানে যোনটো এক্সপেন্স এক্ৰুড হৈ গৈছে আপুনি ৰেণ্ট দিব লাগে আপুনি ঘৰ ভাড়া দিব লাগে ঘৰ ভাড়া দিয়াৰ টাইম হৈ গৈছে কিন্তু আপুনি দিয়া নাই তো এইটো আপোনাৰ কাৰণে এটা লাইবিলিটি হ'ল আৰু লাইবিলিটি সদায় কি কৰে ক্ৰেডিট বেলেঞ্চ শ্ব' কৰে তো আপোনালোকে নিশ্চয় 10টা কুৱেশ্যন আপোনালোকৰ ডিছকাছ কৰিলোঁ মোৰ আশা আছে যে আপোনালোকে এই কুৱেশ্যনবিলাক বুজি পাইছে আৰু বুজি পালে আপোনালোকৰ পৰীক্ষাত খুব সহায় হ'ব মই এই ভিডিঅ' চিৰিজটোত আপোনালোকৰ কাৰণে কেইবাটাও ভিডিঅ' আনিম আৰু MCQ আপোনালোকৰ মোৰ এনেকুৱা ফিলিং হয় যে মোৰ এই ভিডিঅ'বিলাক চাই গ'লে আপোনালোকৰ একাউণ্টছৰ পাৰ্টৰ যোনটো MCQ আহিব সেইটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু যোনটো অপশ্যনেল একাউণ্টেঞ্চি পাৰ্ট আছে তাত আপোনালোকে ভাল ফলাফল কৰিব পাৰিব মোৰ আশা আছে আৰু সেইটোত ভাল ফলাফল কৰিব পাৰিলে এই পেপাৰটোত যদি আপোনালোকে ভাল ফলাফল কৰে আৰু অভাৰঅল আপোনালোকৰ ৰিজাল্টত খুব ভাল এটা প্ৰভাৱ পৰিব যিহেতু তাত 1 নম্বৰ আছে আৰু সকলোৱে কিন্তু এই যোনটো নিজৰ অপশ্যনেল ছাবজেক্ট আছে সেইটোত ভাল কৰিবই লাগিব গতিকে ঠিক আছে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব শ্বেয়াৰ কৰি থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে বন্ধুবৰ্গলৈ এইটো শ্বেয়াৰ কৰিব কিবা যদি আপোনালোকৰ মই বুজোৱা এই প্ৰশ্নবিলাকৰ মাজত যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত সুধিব পাৰে মই নিশ্চয় ৰিপ্লাই কৰিম ধন্যবাদ